নমস্কাৰ সমূহ অসমবাসী ৰাইজ। আমি বৰ্তমান শুনিবলৈ পাইছোঁ যে সংবাদ মাধ্যমৰ যোগেদি তিনিচুকীয়াত দুজনমান লোকে বিহাৰী দিৱস পাতিবলৈ লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। বেংমৰাৰ মটক ৰাজ্যত এনে কাৰ্যক আমি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ আৰু এনে কাৰ্য নকৰিবলৈ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ। তেওঁলোকৰ ৰাজ্যত তেওঁলোকে যি কৰে কৰক, কাৰণ আমাৰ তিনিচুকীয়া বিশেষকৈ তিনিচুকীয়া জিলাখন বেংমৰা মটক ৰাজ্যত ইয়াত আমি মটক জনগোষ্ঠীৰ লগতে মৰাণ জনগোষ্ঠী অসমৰ সকলো ভূমিপুত্ৰ সহবাস কৰি আছোঁ। কিন্তু এনেধৰণৰ কিছু সংস্কৃতিয়ে আমাৰ আহিব লগা এতিয়া বিহু পৰিৱেশৰ মাজত সাম্প্ৰতিক পৰিৱেশ বিনষ্ট কৰিব। গতিকে এনে উৎসৱসমূহ নাপাতিবলৈ আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ আৰু লগতে আমি জনাব বিচাৰিছোঁ যে বিগত সময়ত এনেধৰণৰ কিছু উচ্ছৃংখলতাৰ বাবে আমি কেইবাটাও দল সংগঠনে ইয়াৰ বিৰুদ্ধে আমি মাত পাতিছিলোঁ। কিন্তু দেখা গৈছিলে যে প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পাকচক্ৰ লগাই আমাক আইনৰ মেৰপাছত ভৰাই লৈ আমাক আটক কৰিছিলে। এতিয়াও মনত আছে কথাবিলাক। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, তাৰে এখন আইনী মেৰপাছত ময়ো আছিলোঁ আৰু সেই আইনী মেৰপাছত মই সাক্ষী হিচাপে কওঁ এটা কথা, সেই আইনী মেৰপাছত সোমোৱা কাৰণটোৱে হৈছিলে যে এনেধৰণৰ আমি অপসংস্কৃতি বিৰোধিতা কৰিছিলোঁ। কিন্তু সেই আমাৰ তিনিচুকীয়া জিলা ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিছিলে। কিন্তু বৰ্তমানো দেখা গৈছে যে এনেকুৱা এটা পৰিস্থিতি তিনিচুকীয়াখনত সৃষ্টি হৈছে যে আমি অসমীয়া ভাষাৰ কাৰণেই হওক, কিছু ইছ্যুৰ কাৰণে অসমীয়া জাতি কিবা অপসংস্কৃতিৰ বিৰুদ্ধে মাত মাতিলে প্ৰশাসনৰ ফালৰ পৰা দেখা যায় যে আমাক যিকোনো গোচৰ দি আটক কৰা হয়। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। এতিয়া কিন্তু আমি সজাগ সচেতন হৈ আছোঁ। কিন্তু আমাৰ গাত একো দুখ নাই। আমি অসমীয়া ভাষা, অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ কাৰণে আমি 10 বাৰ জেল যাম, কোনো কথা নাই। এনেধৰণৰ ভুৱা গোচৰ আমাক ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। কিন্তু এনেধৰণৰ আমাক ভুৱা গোচৰ দি এনেধৰণে আমাক কণ্ঠ ৰোধ কৰা যি কাৰ্যক, এয়াও আমি গৰিহণা দিছোঁ আৰু এনে উৎসৱ নাপাতিবলৈ আমি অনুৰোধ জনাইছোঁ। জিলা প্ৰশাসনলৈও আমি অনুৰোধ জনাইছোঁ। আমাৰ শান্তি সম্প্ৰীতিক আমি বজাই ৰখা কামনা কৰিছোঁ। এনেকুৱা যাতে নহওক। ধন্যবাদ।